হেল্ল' বন্ধুসকল, তো দেখা পাইছে আপোনালোকে এনেকুৱা চব কামেই কৰিব লাগিব। এয়া আজি কৈছে যে আইনাবিলাক মুচিবলৈ, সেয়েহে আইনাবিলাক এনেকৈ মুচিছোঁ। এনেকৈ আইনাবিলাক মুচিব দিছে। এয়া দেখিছে কি ধুনীয়াকৈ চাফা হয়। এনেধৰণৰ কৰি আইনাবিলাক মুচিব দিছে। সেইকাৰণে আজি এনেকৈ আইনাবিলাক মুচি আছোঁ। সকলো কামেই কৰিব লাগিব, অকল ল'ৰা বুলি নহয়, ছোৱালীও চব কামেই এক্সপাৰ্ট হ'ব লাগিব। আজি এই ডিউটিত আহোঁতে আজি এই কামটো দিলে। আৰু যিহেতু বহাগ বিহু আহি আছে, মোৰ পিনৰ পৰা সকলোকে বহাগ বিহুৰ আগৰণি জনালোঁ। এনেকৈ চাফা কৰিছোঁ আৰু ধনী ধনী মানুহৰ ঘৰৰ কথা, তো ভাল ভাল বস্তুৰে চাফ চাফাই কৰা বস্তু আহে। যিহেতু আমি বেছি লিখা পঢ়া নহয় যে ডাঙৰ চাকৰি কিবা পাম, তো এনেকৈ সৰু সৰু চাকৰিৰে মানে কৰিব লাগিব, চলাব লাগিব। এনেকৈ এয়া তো আজি মোৰ ডিউটি আছিল, এনেকৈ পূৰা আইনাবিলাক চাফা কৰিব দিছে। আৰু আজি মোৰ ডিউটিত পূৰা আইনাবিলাকে মই চাফা কৰি আছোঁ। এয়া আছিল আজি মোৰ ব্লগ আৰু ডিউটি ৰাতিপুৱাই। লগতে মিস্ত্ৰীবিলাকক দেখাইছোঁ কেনেকুৱা ৰ'দত কাম কৰি আছে। সিহঁতেও কষ্টতে এনেকৈ টকাৰ কাৰণে কষ্ট কৰিছে। এই বিল্ডিংটো এতিয়ালৈকে হোৱা নাই, এনেকৈ কাম কৰি আছে ৰ'দত। কিমান বেয়া লাগে চাওকচোন। এয়া মানুহৰ গৰীবৰ জীৱন কেনেকুৱা। বন্ধুসকল, আজিৰ ব্লগটো মোৰ কেনেকুৱা লাগিল অকণমান জনাবচোন। আৰু সকলোকে বিহুৰ আগৰণি জনাইছোঁ, প্ৰণাম জনাইছোঁ। বহাগ বিহুৰ হেপী বিহু।